নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম আপোনালোকক আমাৰ জিকে ফেমিলি ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম মানাস ৰাষ্ট্ৰীয় উদ্যানৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যি প্ৰশ্ন উত্তৰ আপোনালোকৰ অসম পুলিচ, SSC, ADRE আদি পৰীক্ষাৰ বাবে উপযোগী হ'ব বুলি মই আশা কৰোঁ। তেনেহ'লে আমি বেছি দেৰি নকৰি আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? মানাস ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমত অৱস্থিত। অপশ্যন নম্বৰ বি, অসমত অৱস্থিত। 2 নম্বৰ কুৱেশ্যনটো হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপন কৰা হৈছিলে? মানাস ৰাষ্ট্ৰীয় উদ্যান আমাৰ স্থাপন কৰা হৈছিলে 1928 চনত। অপশ্যন নম্বৰ বি। 3 নম্বৰ কুৱেশ্যনটো হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান কোন নদীৰ নামেৰে নামকৰণ কৰা হৈছে? মানাস ৰাষ্ট্ৰীয় উদ্যান আমাৰ মানাস নদীৰ নামেৰে নামকৰণ কৰা হৈছে। অপশ্যন নম্বৰ চি। আমাৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো বিশ্ব ঐতিহাসিক স্থান কেতিয়া ঘোষণা কৰা হৈছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, 1985 চনত। আমাৰ 5 নম্বৰটি কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান কেতিয়া জাতীয় উদ্যান ঘোষণা কৰা হৈছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি, 1990 চনত। আপোনালোকৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে, মানাস টাইগাৰ ৰিজাৰ্ভ কেতিয়া ঘোষণা কৰা হৈছিলে? টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে আমাৰ অপশ্যন নম্বৰ বি, 1973। আমাৰ 7 নম্বৰটো কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান কোন দেশৰ সীমান্তত অৱস্থিত? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, ভূটানত অৱস্থিত। আমাৰ 8 নম্বৰটো কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান প্ৰধানকৈ কোন জন্তুৰ বাবে বিখ্যাত? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, বাঘৰ বাবে বিখ্যাত। আমাৰ 9 নম্বৰটো কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যানত পোৱা দুষ্প্ৰাপ্য বান্দৰটো কি? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি, সোণালী লাংগুৰ। আমাৰ 10 নম্বৰটি কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান কিমান বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, 500 বৰ্গ কিলোমিটাৰ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো এতিয়ালৈ চাই আছে, মোৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ। আৰু যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে, তেনেহ'লে মোৰ এই চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ থাকিলে তেনেহ'লে আমি 11 নম্বৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। আমাৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান কোন পৰ্বতমালাৰ পাদদেশত অৱস্থিত? আমাৰ অপশ্যন নম্বৰ অপশ্যন চি, হিমালয়ত অৱস্থিত। ঠিক আছে, তেনেহ'লে আমাৰ 12 নম্বৰটি কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান নদীটো কি? মানাস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান নদীটো হৈছে অপশ্যন নম্বৰ চি, মানাস। ঠিক আছে, আমাৰ 13 নম্বৰটি কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যানত পোৱা বিখ্যাত চৰাইটো কি? মানাস ৰাষ্ট্ৰীয় উদ্যানত পোৱা বিখ্যাত চৰাইটো হৈছে অপশ্যন নম্বৰ বি, গ্ৰেট হৰ্ণবিল। আমাৰ 14 নম্বৰটি কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যানত পোৱা বিশেষ হৰিণটো কি? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, চাম্প হৰিণ। আমাৰ 15 নম্বৰটি কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান কোন বছৰত বিশ্ব ঐতিহাসিক তালিকাৰ পৰা অপসাৰিত হৈছিল আৰু পুনৰ অন্তৰ্ভুক্ত কৰা হৈছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন বি, 2016 চনত। আমাৰ 16 নম্বৰটো কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যানত পোৱা জলজ প্ৰাণীটো কি? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি, ডলফিন। আমাৰ 17 নম্বৰটি কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যানৰ অসমৰ কোন অংশত অৱস্থিত? আমাৰ অপশ্যন চি, পশ্চিম অসম। আমাৰ 18 নম্বৰটি কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যানত পোৱা প্ৰধান উদ্ভিদৰ আৱৰণ কি? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, ঘাঁহনি আৰু সেউজীয়া অৰণ্য। আমাৰ 19 নম্বৰটি কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান কিমান ধৰণৰ সংৰক্ষণ মৰ্যাদা লাভ কৰিছে? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, 3 ধৰণৰ। আমাৰ এই ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন হৈছে, মানাস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাৰ সৈতে জড়িত নহয়? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, ধুবুৰী। তেনেহ'লে
আপোনালোকৰ এই ভিডিঅ'টো কেনে লাগিছে আপোনালোকে কমেণ্টত জনাব একেবাৰে নাপাহৰিব। যদিহে ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈকে বাই বাই, জয় হিন্দ।